চুক্তিৰ 40টা বছৰ সম্পাদন হোৱাৰ 40টা বছৰ উপনীত হৈছেহি আৰু অসম চুক্তি সম্পাদিত হোৱাৰ পূৰ্বৰ 6টা বছৰ অসমৰ খিলঞ্জীয়া মানুহে নিজৰ প্ৰভুত্ব অস্তিত্ব ৰক্ষাৰ কাৰণে কৰা এখন দীঘলীয়া সংগ্ৰাম। সৰ্বমুঠ 46টা বছৰ। এই 46টা বছৰত অসমীয়া মানুহে কেৱল তেওঁলোকৰ যিটো প্ৰাপ্য অধিকাৰ বাবে এতিয়াও সংগ্ৰাম কৰি থাকিব লগা হৈছে। অসম চুক্তি ৰূপায়ণৰ দাবীত এতিয়াও সদৌ অসম ছাত্ৰ সন্থাই আমি প্ৰতিবাদ সাব্যস্ত কৰি থাকিব লগা হৈছে, আমি দাবী উত্থাপন কৰি থাকিব লগা হৈছে। গোটেই বিষয়টো দুৰ্ভাগ্যজনক। অসম চুক্তি যি সময়ত সম্পাদন হৈছিল, অসম চুক্তি সম্পাদন হোৱাৰ সময়ত অসমৰ মানুহে এটা আশা প্ৰকাশ কৰিছিল যে অসমীয়া মানুহে যিখিনি বিচাৰি আন্দোলন কৰিছিল, আন্দোলনৰ কেতিয়াবা মৰ্যাদা তেওঁলোকে পাবৰ কাৰণে সক্ষম হ'ব। কিন্তু সকলো ৰাজনৈতিক দলে যিসকলেই ক্ষমতাত থাকিল, সকলোৱে আমাক কেৱল প্ৰতাৰণা কৰিলে। যিখন অসম চুক্তি অসমীয়া মানুহৰ স্বাভিমানী, অসমীয়া মানুহৰ আত্মপ্ৰতিষ্ঠাৰ দলিল হ'ব লাগিছিল, সেই তাৰ পৰিৱৰ্তে অসম চুক্তিখনক তেওঁলোকে প্ৰতাৰণাৰ এক দলিল ৰূপে ৰূপান্তৰ কৰিবৰ কাৰণে প্ৰতিক্ৰিয়াশীল চক্ৰৰ ৰাজনৈতিক দলসমূহে এটা ষড়যন্ত্ৰত সকলো সময়তে লিপ্ত হৈ থাকিল। এয়া এক অক্ষমনীয় অপৰাধ আৰু ৰাজনৈতিক দলসমূহে অসম চুক্তিক লৈ ৰাজনীতি নকৰিবৰ কাৰণে আমি তেওঁলোকক আহ্বান জনাইছো। 46টা বছৰ এটা দীঘলীয়া পৰিক্ৰমা, 5 দশক জোৰা এই গোটেই প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক ত্বৰান্বিত কৰিবৰ কাৰণে আমি আহ্বান জনাইছো যাতে অসম চুক্তিৰ প্ৰতিটো দফাই আখৰে আখৰে ৰূপায়ণ হওক। অসমৰ মানুহে সেই সময়ত শংকা প্ৰকাশ কৰিছিল যে অসমলৈ অবৈধ বিদেশীৰ আগ্ৰাসন হৈছে, অবৈধ বিদেশীয়ে আহি ইতিমধ্যে আমাৰ সত্ৰৰ ভূমি, বনাঞ্চলৰ ভূমি, আমাৰ খিলঞ্জীয়া মানুহৰ খেতিৰ মাটি সকলোতে তেওঁলোকে অধিকাৰ সাব্যস্ত কৰিলে। আমাৰ ৰাজনৈতিক অধিকাৰ ইতিমধ্যে শেষ হোৱা পৰ্যায়ত আহি উপনীত হ'ল। এই গোটেই প্ৰক্ৰিয়াবোৰৰ মাজেদি অসমীয়া জাতিটো আগবাঢ়ি যাব লাগিব, অসমীয়া জাতিটোৰ সংকট মোচন হ'ব লাগিব। ভাৰত বাংলাদেশ সীমান্ত চিল কৰিবৰ কাৰণে আজিলৈকে তেওঁলোক সক্ষম নহ'ল। ভাৰত বাংলাদেশ সীমান্ত চিল কৰাৰ ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ হ'ব লাগিব। তাৰ লগে লগে অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে সাংবিধানিক ৰক্ষা কৱচ খিলঞ্জীয়া মানুহক দিবৰ বাবে চৰকাৰে এখন সমিতি গঠন কৰিছিল ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত। এই আয়োগে প্ৰতিবেদন জমা কৰিলে। ইতিমধ্যে ৰাজ্য চৰকাৰ আওতাত পৰা কেইটামান বিষয় আছুৰে সৈতে আলোচনা কৰি অসম চৰকাৰে কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু ইয়াত কেন্দ্ৰীয় চৰকাৰ আওতাত পৰা বিষয় আছে, সংবিধান সংশোধনৰ বিষয় আছে। গোটেই বিষয়সমূহক খুব ত্বৰান্বিত কৰিবৰ কাৰণে প্ৰয়োজনীয়তা আছে। অসম চৰকাৰক আমি দাবী উত্থাপন কৰিছো, যিহেতু তেওঁলোকে ডাবুল ইঞ্জিনৰ চৰকাৰৰ কথা কয়, কেন্দ্ৰতো তেওঁলোকৰ চৰকাৰ, ৰাজ্যতো তেওঁলোকৰ চৰকাৰ আছে। গৃহমন্ত্ৰীগৰাকীয়ে কৈছিল যে 6 নং দফাৰ সমিতিৰ প্ৰতিবেদন আহিলে দাড়ি কমাসহ তেওঁলোকে কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে সেই প্ৰতিবেদনেই গ্ৰহণ নকৰিল। পৰৱৰ্তী সময়ত অসম চৰকাৰে এই গোটেই প্ৰতিবেদন গ্ৰহণ কৰাৰ এটা পৰিৱেশ সৃষ্টি হ'ল। এই গোটেই প্ৰক্ৰিয়াটোৰ জৰিয়তে জাতিটোক সকলো সময়ত কেৱল প্ৰবঞ্চনা, প্ৰতাৰণা কৰা হৈছে। এই প্ৰতাৰণাৰ ৰাজনীতি শেষ হ'ব লাগিব। অসমীয়া মানুহৰ প্ৰভুত্ব অস্তিত্ব ৰক্ষাৰ বাবে চৰকাৰসমূহে কৰ্তব্য পালন কৰিব লাগিব আৰু অসম চুক্তি আখৰে আখৰে ৰূপায়ণ হ'ব লাগিব। এই কথা স্পষ্ট। চুক্তিৰ এই 46টা বছৰ, অসম চুক্তিৰ সৈতে জড়িত গোটেই প্ৰক্ৰিয়াটো 46টা বছৰত আমি পুনৰ দাবী উত্থাপন কৰিছো যে অসমীয়া মানুহৰ, খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব অস্তিত্ব ৰক্ষা হ'ব লাগিব। আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি, সভ্যতাৰ ৰক্ষা হৈ থাকিব লাগিব। ভাৰত বাংলাদেশ সীমান্ত চিল হ'ব লাগিব। অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভত যি প্ৰতিবেদন আখৰে আখৰে কাৰ্যকৰী হ'ব লাগিব। তাৰ লগে লগে ভাৰত বাংলাদেশ সীমান্ত চিল কৰা আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী শুদ্ধকৈ উন্নীত কৰাৰ লগতে কাৰ আওতাৰ পৰা অসমক বাহিৰত ৰাখিব লাগিব, অসমক লৈ যাতে কেতিয়াও ৰাজনীতি কৰা নহয়। অসম চুক্তিত অসমীয়া মানুহৰ বহুত স্বাভিমান লুকাই আছে, অসমীয়া মানুহৰ বহুত ত্যাগ ইয়াত পৰিলক্ষিত হৈছে। এই গোটেই ত্যাগৰ প্ৰতি সকলো শ্ৰদ্ধাশীল হ'ব লাগিব, জাতীয় শ্বহীদসকলৰ প্ৰতি সকলো শ্ৰদ্ধাশীল হ'ব লাগিব আৰু অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰি চৰকাৰে নিজৰ কাম কাজ যাতে জাতিটোৰ হৈ যে তেওঁলোকে কাম কৰে সেই কথাটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো। অসম চুক্তি যাতে প্ৰতাৰণাৰ দলিল নহয়, অসম চুক্তি অসমীয়া মানুহৰ স্বাভিমানী, অসমীয়াৰ আত্মপ্ৰতিষ্ঠাৰ দলিল হিচাপে অনাদি অনন্ত কালৰ বাবে ৰৈ বৈ যাব পৰা এটা পৰিৱেশ হয়। সেই পৰিৱেশটো ৰচনা কৰিবৰ কাৰণে আমি ৰাজনৈতিক দলসমূহক, চৰকাৰখনক আমি দাবী উত্থাপন কৰিছো। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজনৈতিক বিভিন্ন ধৰণৰ মন্তব্যত অসম চুক্তি আৰু সদৌ অসম ছাত্ৰ সন্থাক যাতে আঙুলি নলয় তাৰ বাবে আমি আহ্বান জনাইছো। যিহেতু সদৌ অসম ছাত্ৰ সন্থা অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি আগবঢ়া এটা জাতীয় অনুষ্ঠান আৰু এই অনুষ্ঠানটোক অৰাজনৈতিক চৰিত্ৰৰ সৈতে আগবঢ়াই নিবৰ বাবে অসমৰ ৰাইজৰ অভিভাৱকত্বই আগবাঢ়ি যাবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা বদ্ধপৰিকৰ আৰু ছাত্ৰ সন্থা, অসম চুক্তি, শ্বহীদ এইসকলক লৈ ৰাজনীতি কৰা অনুচিত। এইসকলৰ ত্যাগৰ প্ৰতি সকলো শ্ৰদ্ধাশীল হ'ব লাগে, অসম চুক্তিৰ প্ৰতি সকলো শ্ৰদ্ধাশীল হ'ব লাগে। এই প্ৰক্ৰিয়াৰে সৈতে আগবাঢ়ি গৈ জাতিটোক ন্যায় দিবৰ কাৰণে প্ৰত্যেকটো ৰাজনৈতিক দলে কাম কৰিব লাগে। সেই আহ্বান আমি সকলো ৰাজনৈতিক দললৈ আমি আহ্বান জনাইছো। ইণ্টেনচিভ ৰিভিজন বা বিশেষ ব্যাপক সংশোধনী, ভোটাৰ তালিকাৰ এই সংশোধনী অসমৰ বাবে নতুন নহয়। এই গোটেই প্ৰক্ৰিয়া অসমত মাজে মাজে অনুষ্ঠিত হৈ আহিছে আৰু অসম আন্দোলনৰ উকমুকনি এই গোটেই বিষয়টো লৈ আৰম্ভ হৈছিল যেতিয়া মংগলদৈত হীৰালাল পাটোৱাৰীদেৱৰ মৃত্যু হৈছিল। সাংসদ আছিল তেখেতৰ মৃত্যুৰ সময়ত যেতিয়া উপ নিৰ্বাচনৰ সময় আহিছিল, উপ নিৰ্বাচনৰ সময়ত ভোটাৰ তালিকা পৰীক্ষা কৰোঁতে ভোটাৰ তালিকাত বহু বিদেশীৰ নাম সন্নিৱিষ্ট হৈ থকাৰ এটা অভিযোগ উত্থাপন হৈছিল আৰু পৰৱৰ্তী সময়ত এই প্ৰক্ৰিয়াটো অনুষ্ঠিত হৈছিল। আৰু এই বিশেষ ব্যাপক সংশোধনীত সকলোৱে সহযোগ কৰা উচিত। বিশেষ ব্যাপক সংশোধনীৰ যোগেদি আমি বিচাৰো এখন বিদেশী মুক্ত অসম। সদৌ অসম ছাত্ৰ সন্থাৰ স্পষ্ট কথা, আমি বিদেশী মুক্ত অসম বিচাৰো। বিদেশী মুক্ত অসম বিচাৰি কৰা সংগ্ৰামত 860 গৰাকী ব্যক্তিয়ে নিজৰ প্ৰাণ আহুতি দি গৈছে।
বহু লোক পংগু হৈছে, বহু লোকে নিৰ্যাতনৰ সন্মুখীন হ'ব লগা হৈছে, সেইসকলৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধা জনোৱা উচিত। আৰু অসমত যি বিশেষ ব্যাপক সংশোধনী আছে এই প্ৰক্ৰিয়াত সকলোৱে সহযোগিতা কৰি আৰু চৰকাৰেও এই গোটেই বিষয়টোত যাতে কোনো মানুহ হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা নহয়, এটা সৰলীকৃত ব্যৱস্থাৰে যাতে সকলোৱে এই প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব পাৰে তেনেকুৱা এটা ব্যৱস্থা কৰিব লাগে। আৰু অবৈধ নাগৰিকৰ যিসমূহৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈ আছে সেইসমূহ আঁতৰাই এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰি অসমীয়া মানুহৰ প্ৰভুত্ব, খিলঞ্জীয়া মানুহৰ অস্তিত্ব যাতে বিপন্ন হ'ব পৰা নহয়, কেতিয়াও যাতে বিপন্ন নহয়, তেনেকুৱা এটা বিষয় আগবঢ়াই লৈ যাবৰ কাৰণে আমি সংশ্লিষ্ট যিসমূহ কৰ্তৃপক্ষ আছে, নিৰ্বাচন আয়োগ আছে, অসম চৰকাৰ আছে, ভাৰত চৰকাৰ আছে, আমি সকলোকে আহ্বান জনাইছো যাতে আমি এখন শুদ্ধ ভোটাৰ তালিকা পাবৰ কাৰণে সক্ষম হওঁ, যাতে অসমীয়া মানুহৰ প্ৰভুত্ব সদায়ৰ বাবে অক্ষুণ্ণ থাকে তেনেকুৱা এটা ব্যৱস্থা যাতে হয়, এই প্ৰক্ৰিয়াটো আগবঢ়াই নিবৰ কাৰণে আমি আহ্বান জনাইছো। আৰু স্পেচিয়েল ইণ্টেনচিভ ৰিভিজনৰ প্ৰতি সদৌ অসম ছাত্ৰ সন্থাৰ সমৰ্থন আছে, থাকিব। খালি এই গোটেই প্ৰক্ৰিয়াটোত খিলঞ্জীয়া মানুহ হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা নহয় আৰু সৰলীকৃত প্ৰক্ৰিয়াৰ সৈতে গোটেই ব্যৱস্থাটো আগবঢ়াই নিবৰ কাৰণে সংশ্লিষ্ট যিসমূহ কৰ্তৃপক্ষই জড়িত হ'ব তেওঁলোকক আমি আহ্বান জনাইছো। যিসকল ব্যক্তি ৰাজনৈতিক ক্ষেত্ৰখনত আছে, কোনোবা সফল হৈছে, কোনোবা বিফল হৈছে, সকলো ৰাজনৈতিক ব্যক্তিৰ মাজতে আমি জাতিটোৰ প্ৰতি এটা দায়বদ্ধতা বিচাৰোঁ। সকলোৱে বিচাৰে যিসকল ব্যক্তিয়ে বিভিন্ন ক্ষেত্ৰত কাম কাজ কৰি নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হয়, প্ৰতিষ্ঠা কৰাৰ পৰৱৰ্তী পৰ্যায়ত ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁলোক প্ৰৱেশ কৰে, ৰাজনৈতিকভাৱে সফল হৈ শাসনৰ বাঘজৰী চম্ভালে। কিন্তু তেওঁলোকে যেতিয়া গোটেই প্ৰক্ৰিয়াটোত জড়িত হৈ পৰে, যেতিয়া শাসন ব্যৱস্থাত তেওঁলোক জড়িত হৈ পৰে, চৰকাৰ ব্যৱস্থাৰ সৈতে জড়িত হৈ পৰে, তেতিয়া তেওঁলোকৰ কাম কাজবিলাকৰ মাজত কিছু পাৰ্থক্য দেখা যায়। এই পাৰ্থক্য নোহোৱা হোৱাটো সকলোৱে বিচাৰে। এই পাৰ্থক্য নোহোৱাকৈ যেতিয়া তেওঁলোকে জাতীয় জীৱনৰ হকে কাম কৰি থাকোঁতে যি পদক্ষেপ লৈছিল, যেনেধৰণৰ বক্তব্য ৰাখিছিল, সেই বক্তব্যসমূহ শ্ৰদ্ধাৰে সৈতে লৈ নিজৰ উপলব্ধিত যাতে তেওঁলোকে জাতিটোৰ প্ৰতি থকা তেওঁলোকৰ প্ৰেমটোক যাতে প্ৰতিষ্ঠা কৰিব পাৰে কামৰ জৰিয়তে, তেনেকুৱা প্ৰক্ৰিয়াৰে কাম কাজ কৰিবৰ কাৰণে আমি সকলো ৰাজনৈতিক নেতাকে আহ্বান জনাইছোঁ।